এটা কথা আমি আগতে আলোচনা কৰিলোঁ ঘৰত প্ৰত্যেকে কবাগে সেই কথাটো হ'ল কি আমি ভাবোঁ সেইদিনাখন এটা কথা ফান চিটি নিধি ফান চিটিত যাম বুলি কেনে কৈছিলোঁ কথা এটা পাইছিলে হয় না এতিয়া প্ৰিয়া আছিলা কোন আছিলে দুৰ্গামাই আছিলে নিৰ্মল আছিলে নিৰ্মল আছিলে নাই আছিলে ন আৰু কোন আছিলে মদন সিং আছিলে আৰু সৌৰভ আছিলে সৌৰভ নাছিলে জানো হা মোৰতো নাই গম পাইছোঁ সৌৰভ আছিলে যেন পাইছোঁ নাই ন কথা হ'ল কি এতিয়া কোনে কোনে যাবা ৰবা যোৱাৰ কথা কি চবলৈ যাবলৈ মন যাব সেইটো কিন্তু ফ্ৰী নহয় মানে কি বুজি পাইছা নাই তাত প্ৰতিজনৰ তাত সোমোৱা প্ৰৱেশ কৰা কি ল'ব তাত চাবলৈ কাৰণে পইচা 30 টকা দিব লাগিব সেইটো এনেই ফ্ৰীকে চাব কাৰণে বনাই দিয়া নাই সিহঁতে বিজনেছ হিচাপে তেনেকুৱা ধৰণৰ সুন্দৰ এটা ৰিজৰ্ট নিচিনা বস্তু সজাইছে তাতে চাব যাব লাগিব অলপ দেৰি তোমালোকে ফটো ভিডিঅ' কৰিব পাৰিবা খেলিব পাৰিবা কিবা খেলনা কিছুমান আছে ইয়াত যে পাতিছিলে বহুত ডাঙৰকৈ পইচা দি কিনে পাতিছিলে না ডাঙৰকৈ বেৰিছিলে যে দলঙৰ তলত মনত আছেনে নাই আজি 2 বছৰ 3 বছৰ মানৰ আগত বৰষুণৰ কাৰণে একো কৰিব নোৱাৰে লাভ নহ'ল হয় না নাই তোমালোকক নিছিলোঁ না মই সেইটো নিচিনা নিবলৈ ঠাণ্ডা লগাইছোঁ কোনে কোনে যাবা পইচাটো দিবলৈ ফ্ৰী নহয় কিন্তু এইটো মনত ৰাখিবা ফ্ৰী নহয় ৰবা চব কম হয় ফ্ৰী নহয় পইচা দিব লাগিব চাবলৈ গ'লে পইচা খৰচ কৰিব লাগিব ফ্ৰী নহয় কাৰণ সেইটো ফ্ৰী হ'বলৈ যদি চবে ফ্ৰীকে চাব তাতে লেটাই গৈ থাকিব খাই গৈ কিবা কোনে চাফা কৰিব তাত কাম কৰাটো মানুহ আছে সিহঁতক দিবলৈতো পইচা লাগিব হয়নে নহয় সিহঁতে নিজে খৰচ কৰি কিনে বনাইছে গতিকে পইচা এইটো বিজনেছ গতিকে তাত ধুনীয়া ধুনীয়া কিবা এটা বস্তু চাই মনোৰঞ্জন কৰি ঘূৰি আহিব বহুতে চাইছেগে এতিয়া তোমালোকে কোনে কোনে যাবা এতিয়া 30 টকা তাত দিব লাগিব আকৌ তোমালোকে বোলে সেইদিনাখন আমি ইয়াত খাই বৈ ইয়াতে খাই বৈ যাব লাগিব তাৰ কাৰণে কিবা 30 টকামান খৰচ হ'ব আকৌ গাড়ীত যাব লাগিব ন খুজিয়ে গ'লেতো নহ'ব হা গাড়ীত যাব লাগিব টমটম ল'ব লাগিব আমি টমটমৰ ভাড়া 30-40 টকা দিলা প্ৰথম 100 টকা গ'লে নাই ধৰি লোৱা তোমাক অহা যোৱা 40 টকা 20 টকা 40 টকা 30 টকা তোমালোকে কিবা এটা ইয়াত খাই কিনে মই কিনি আনিলোঁ খালা পেকেট লাঞ্চে খাব লাগিব আমি ইয়াত ৰান্ধি বাঢ়ি খাবলৈ আমাৰ সময় নাই হয় নহয় পেকেট লাঞ্চ কিবা এটা আনি দিম ৰসগোল্লা এটা চিঙৰা এটা বা পুৰি 2টা বা 3টা কিবা এটা মিলাই কিনে এটা পেকেট বনাব লাগিব সেই পেকেটটো আমি ইয়াতে খাই কিনে চাব লাগিব না তাতে খাব পাৰোঁ তাত খালেও বস্তুটো তাত যে লেতেৰা ওলাব যে বস্তুটো আমাৰ পেকেটটো তাত পেলাই থৈ দিলে নহ'ব গম পাইছানে এইটো আমি এটা জমা কৰি লৈ আহিব লাগিব লৈ আহি আমি স্কুলত পেলাম জ্বলাম যি কৰিম মানে আমি মুঠতে পৰিৱেশটো নষ্ট কৰিব লেতেৰা হ'ব দিব নোৱাৰি আমি লৈ আনি মুঠতে কিবা এটা কৰিম কিন্তু তাত পেলাই থৈ আহিব নোৱাৰি পেকেটটো আমি তাতে খাব পাৰোঁ বা আলি কাষত খাব পাৰোঁ খাই মেলি আহি দিলোঁ ফূৰ্তি কৰি হয়নে নহয় গতিকে সেয়া 30 টকা আৰু খোৱা বোৱা সেই তাত দিব লাগিব 30 টকা 100 টকা হৈ গ'ল নাই গতিকে 100 টকা পইচা খৰচ কৰিব লাগিব 100 টকা পইচা খৰচ কৰিলে মানেহে যাব পৰা এতিয়া তাতে কোনে যাব কোনে নাযায় কোনে কোনে যাব আমাক হিচাপটো লাগে যে মই যাম কোনোবাই পিছত মানে 100 টকা পইচা দিবলৈ টান পাই কিনে নেযাওঁ বুলি কেনেকৈ মানুহ কমি যাব একদম ফাইনেল হ'ব লাগিব যে ইমানজন মানুহে আমাৰ যাবই ইমানজন ল'ৰা ছোৱালী যাবই গতিকে তাত আমি কিমানজন ওলাব সেয়াৰ ওপৰত আমি গাড়ীখন বন্দবস্ত কৰিব লাগিব এতিয়া টমটম এখনত কিমানজন যাব সৰু ল'ৰা ছোৱালী মিলাই কিনে 10জন যাব পাৰিব 10জন যায় বুলি কিনে কৈছে সৰু ল'ৰা ছোৱালী ডাঙৰ মানুহ কিন্তু নোৱাৰি কিন্তু 10জন সৰু ল'ৰা ছোৱালী 8-10জন যাব পাৰিব এতিয়া আমাৰ স্কুলত 15জন ল'ৰা ছোৱালী আছে 15জনৰ ভিতৰত কোন যাব মোক হিচাপটো কৰিব লাগিব কোন যাব মই নামটো লিখি যাম কিমানজন হ'ব তাৰ পাছত গাড়ী বন্দবস্ত কৰিম কোনদিনা যাম দিন ঠিক কৰিম হ'বনে আমি যাবানে নাই পিছে এতিয়া তুমি তোমাৰ দেউতাটো কৈছিলে যোৱা কথা এতিয়া তোমাৰ ভিতৰত যাব কিজানি
কিন্তু তেনেকুৱা ধৰণৰ কথাটো কৈছিলে হয়তো ফোন কৰোঁতে মই এনেকৈ যাব তাৰপিছতে তুমি যাবানে নাই নাজানো তোমাৰ পইচা পাতি ক্ষেত্ৰত অলপ অসুবিধা হ'ব বোবা আছে গেছেন নাই হে ভূমিয়ে কি বুলি কেনেকৈ নেপালী ভাষাত কথা ক'ব নাজানে গুংগাটো কাকি কি কয় কথা ক'ব নাজানো নেপালী ভাষাত কি কয় হে লাঠি 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 মানে কথা ক'ব নাজানে বোবা হা হয় না লাঠি কি ক'ব পাৰিব তোমালোকে ক'ব পাৰিবা আমিতো বুজি নাপাওঁ কথা কি ক'ব ন এতিয়া কোন কোন যাবা আজি উপস্থিত থকাৰ ভিতৰত কোন কোন যাবা কোৱাচোন 1 2 3 3 4 তুমি যাবা তোমালোকৰ কোনে কোনে যাব গ্ৰুপত যিটো কৰিছে মই সেইটো মেছেজটো দি দিম কোনে কোনে যায় মোৰ লগত যোগাযোগ কৰিব মোৰ লগত যোগাযোগ কৰিব নামটো লিখি কিমানজন আমি হিচাপ কৰিম টোটেল কৰাৰ পিছত কোন কোন যাব আমি 5 জন 6 জন হ'লেও যামগে 5 জন 6 জন হ'লেও লৈ যাম টমটমখন বন্দবস্ত যদি 2 জন 3 জনৰ কাৰণে অলপ হেৰি হ'ব অসুবিধা হ'ব 2 জন 3 জন গৈ লাভ নহ'ব অতি কমেও 7 জন 6 জন এনেকুৱা হ'লে ভাল লাগিব 5 জন 6 জন মানে 3 4 জন হ'লে নহ'ব তাৰমানে 5 জনৰ পৰা ওপৰ যদি হয় সেই বুলি কিনে আমি ডাঙৰ গাড়ী ল'বলৈ হ'লে আকৌ ভাড়াটো বেছিকৈ ল'ব লাগিব ন হে ডাঙৰ গাড়ী ল'বলৈ হ'লে বেছি ভাড়াকৈ ল'ব লাগিব এতিয়া 15 জন লাগিব টমটমখনত 15 জন নাযায় যাব জানো বেলেগ গাড়ী ল'ব লাগিব ভেন ল'ব লাগিব ভেনত আকৌ দামটো বেছিকৈ পৰিব ভাড়াটো বেছিকৈ ল'ব গতিকে আমি সেইটো গতিকে ভাড়া বেছি ল'ব গতিকে কোন কোন যাব মোক নামবোৰ দিবা লিখি যাম মই আজিৰ পৰা তাৰপাছত কোন কোন যাব কোন কোন যায় গ্ৰুপটো দি দিম আমি যোৱাৰ ব্যৱস্থা দিনে থাকিম আজি চিচিনি গৈছে দেই আজি চিচিনি স্কুল গৈছে হা স্কুলৰ পৰা গৈছে স্কুলতে খাই গৈ যাব হা স্কুলে অঁ এই স্কুলৰ ল'ৰা ছোৱালী স্কুল কপাৰ মই নাজানো তাত যদিহে ষ্টুডেণ্ট বুলি কিনে অলপ ডিছকাউণ্ট দিয়ে যদিও নাজানো বাৰু দেই কিন্তু এজনক 30 টকা দেই আমি তেতিয়াহ'লে কি কৰিম সিদ্ধান্ত কৰিছোঁ যোৱাৰ সিদ্ধান্ত তেতিয়াহ'লে মোক নাম কৰিব দেই আজি পৰা লিখি যাম হ'ব